গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱাই গা পা ধুই সেন্দুৰখন লগাই লৈছোঁ, যিহেতু সেন্দুৰ নলগালে বিয়াৰ পিছত বহুত খালী খালী লাগে। এতিয়া গোঁসাই ঘৰৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ, যিহেতু প্ৰথম ব্লগ আছে। আজি কিহে বাঁহ লৈছে দেখিছে আমাৰ গোঁসাই ঘৰত। দেখুৱাম চাব দেই, কেনেকৈ নিগনিলৈ দৌৰিলে দেখিলে। এইফালে ক'ত সোমাই আছে চাব, এইটো এটা পোৱালি এটা আৰু এটা এইটো এইফালে এটা আছে। তাৰপিছত মোক ফুল তুলি ল'লোঁ পূজা কৰিবলৈ। ফুল তোলাৰ পাছত মই পূজা কৰিবলৈ বুলি আহিলোঁ, আকৌ পূজা কৰিলোঁ। পূজা চূজা কৰি হোৱাৰ পিছত মই ভাতৰ কাৰণে যোগাৰ কৰিবলৈ পাকঘৰত সোমালোঁ। ভাতৰ কাৰণে যোগাৰ কৰিছোঁ, মানুহজন যিহেতু কামলৈ যাব এতিয়া। তাৰপিছত ভাত পানী বনাই ৰেডি কৰিলোঁ, ৰেডি কৰাৰ পিছত তেওঁৱে টিফিন ভৰাইলোঁ। আজি সোমবাৰ যিহেতু আমি মাছ মাংস নাখাওঁ, সেই নিৰামিষে বনাইছোঁ। আৰু এইফালে চাওকচোন, বতৰটো যে ইমান ধুনীয়া কৰিছে, তাকে দেখি মই বাহিৰলৈ ওলাই আহিলোঁ। ইমান ভাল লাগিছে নহয় বাহিৰত, মানে বৰষুণ দিওঁ দিওঁ নিচিনা গৈছে। আৰু চাবলৈ বস্তু এটা, এয়া চাওক, গোল নেমু ইমান লাগি আছে আমাৰ ঘৰৰ আগফালে মানুহৰ পৰা, কিন্তু নাখায় নেকি জানো, সদায় এনেকৈ দেখি থাকোঁ মানে। তাৰপিছত চাওক এইকেইটা এনেকুৱা, মানে আমাৰ পল্টন 5টামান আছে দেই। আগফালে মানে ঘূৰি ফুৰে এইকেইটা, ৰাতি কিবা কিবি খাব বিচাৰি ফুৰে। আমি ভাত পানী দিওঁ আৰু ৰাতি আহিলে মানে। আৰু এটা আছে চাব দেই, এইফালে চাওক, এইটো তো আজিলৈ আহিছোঁ, বাই বাই। পুনৰ লগ পাম নতুন এটি ব্লগ লৈ।